নমস্কাৰ মই চন্দন শইকীয়া আমি আমাৰ চেনেলত ডিএলএডৰ এন্ট্ৰেন্স এক্সামৰ বাবে মডেল কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰি আছিলোঁ আৰু আজিও আপোনালোকক পুনৰ আমাৰ চেনেলৰ জৰিয়তে এখন মডেল কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰি আগবঢ়াইছোঁ এইখন হৈছে মডেল কুৱেশ্যন পেপাৰ নম্বৰ 3 গতিকে বেছি দেৰি নকৰি আহক ডাইৰেক্ট পেপাৰখনৰ মাজলৈ যাওঁ এয়া আপোনালোকৰ সন্মুখত প্ৰথমটো প্ৰশ্ন অটল সুৰংগ কোনখন ৰাজ্যত অৱস্থিত বিকল্পত দিয়া আছে হিমাচল প্ৰদেশ উত্তৰ প্ৰদেশ পশ্চিম বংগ আৰু ওপৰ এটা নহয় গতিকে ৰাইট এনসাৰ কি হ'ব অটল সুৰংগ কোনখন ৰাজ্যত অৱস্থিত হিমাচল প্ৰদেশত অৱস্থিত ৰাইট এনসাৰ অপচন নম্বৰ 1 এনেকুৱা ধৰণৰ কুৱেশ্যনে কৰে মই মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰাহে কৈছোঁ কুৱেশ্যন নম্বৰ 2 লুচাৰ উৎসৱ কোনে পালন কৰে বিকল্পত দিয়া আছে অসম লাডাখ ছিকিম আৰু মেঘালয় মানে ক'ত পালন কৰে লুচাৰ উৎসৱ ক'ত পালন কৰে জানেনে লাডাখত পালন কৰে গতিকে অপচন নম্বৰ 2 ৰাইট এনসাৰ ক্লিয়াৰ নেক্সটলৈ আগবাঢ়িব পাৰোঁ এতিয়া আপোনালোকৰ সন্মুখত কুৱেশ্যন নম্বৰ 3 ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিকল্পত দিয়া আছে দিল্লী গুৱাহাটী মুম্বাই আৰু ওপৰ এটাও নহয় ৰাইট এনসাৰ কি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাইত আছে গতিকে ৰাইট এনসাৰ কি হ'ব অপচন নম্বৰ 3 ক্লিয়াৰ নেক্সটলৈ আগবাঢ়ো এতিয়া আপোনালোকৰ সন্মুখত কুৱেশ্যন নম্বৰ 4 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমান নম্বৰ মুখ্যমন্ত্ৰী কিমানতম মুখ্যমন্ত্ৰী 14 16 17 আৰু 15 কেই নম্বৰ ইয়াৰ ৰাইট এনসাৰ অপচন নম্বৰ 4 15 নম্বৰ তেখেত হ'ল 15তম অৰ্থাৎ 15 নম্বৰ 15 সংখ্যক মুখ্যমন্ত্ৰী ক্লিয়াৰ কুৱেশ্যন নম্বৰ 5 সবচৰ কুট উৎসৱ কোনখন ৰাজ্যত পালন কৰে বিকল্পত দিয়া আছে ত্ৰিপুৰা মণিপুৰ মেঘালয় আৰু মিজোৰাম ক'ত পালন কৰে সবচৰ কুট ক'ত পালন কৰে মিজোৰামত পালন কৰে গতিকে ৰাইট এনসাৰ কি হ'ব অপচন নম্বৰ 4 ইয়াৰে ৰাইট এনসাৰ সবচৰ কুট বুলি এটা উৎসৱ আছে আৰু সেই উৎসৱটো মিজোৰামত পালন কৰা হয় ক্লিয়াৰ নেক্সট আগবাঢ়ো এই আপোনালোকৰ সন্মুখত কুৱেশ্যন নম্বৰ 6 ৰাষ্ট্ৰীয় পৰ্যটন দিৱস কোন তাৰিখে পালন কৰা হয় 25 ছেপ্টেম্বৰ 25 আগষ্ট 25 জানুৱাৰী আৰু 25 নৱেম্বৰ কোন তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় পৰ্যটন দিৱস আনসাৰ কি হ'ব 25 জানুৱাৰী 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয় এটো ৰাইট আনসাৰ অপচন নম্বৰ 3 নেক্সট আগবাঢ়ো এতিয়া এইবাৰ আপোনালোকৰ সন্মুখত কুৱেশ্যন নম্বৰ 7 হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয় খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন বাৰে বাৰে কুৱেশ্যন কৰে বিকল্পত দিয়া আছে নাগালেণ্ড পাঞ্জাৱ মণিপুৰ আৰু কেৰালা ৰাজ্য কি হ'ব নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয় খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন নেক্সটলৈ আগবাঢ়ো এতিয়া এইবাৰ কুৱেশ্যন নম্বৰ 8 ভাৰতত সৰ্বপ্ৰথম এটিএম সেৱা আগবঢ়োৱা বেংকটোৰ নাম কি এটিএম সেৱা কোনে প্ৰথম আগবঢ়াইছিলে নেশ্যনেল বেংক পাঞ্জাৱ বেংক অন্ধ্ৰ বেংক আৰু ওপৰ এটাও নহয় ৰাজ্য কি হ'ব অন্ধ্ৰ বেংক নামৰ যিটো বেংক সেই বেংকটোৱে প্ৰথম ভাৰতত এটিএম সেৱা আগবঢ়াইছে গতিকে ৰাইট এনসাৰ অপচন নম্বৰ 3 নেক্সট এইবাৰ কুৱেশ্যন নম্বৰ 9 অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন হয় বিকল্পত দিয়া আছে 2006 2007 2005 আৰু 2008 ৰাইট কি হ'ব 2006 চনত অসম গ্ৰামীণ বিকাশ বেংকৰ স্থাপন কৰা হৈছিল ক্লিয়াৰ এতিয়া নেক্সটলৈ আগবাঢ়ো আমি আপোনালোকৰ সন্মুখত এইবাৰ কুৱেশ্যন নম্বৰ 10 ভাৰত চৰকাৰৰ মুখ্য আইন বিষয়া কোন বিকল্প দিয়া আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী এটৰ্নি জেনেৰেল আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাইট কি হ'ব এটৰ্নি জেনেৰেল ঠিক আছে গতিকে অপচন নম্বৰ 3 ৰাইট এনসাৰ ভাৰত চৰকাৰৰ মুখ্য আইন বিষয়া এটৰ্নি জেনেৰেল ৰাষ্ট্ৰপতি হ'ল ৰাষ্ট্ৰৰ মুৰব্বী প্ৰধানমন্ত্ৰী হ'ল চৰকাৰৰ মুৰব্বী আৰু এটৰ্নি জেনেৰেল হ'ল ভাৰত চৰকাৰৰ মুখ্য আইন বিষয়া আৰু এটৰ্নি জেনেৰেলক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে ক্লিয়াৰ হৈ যাব সকলো ঠিক আছে নেক্সটলৈ আগবাঢ়ো এতিয়া বস্তুবিলাক ক্লিয়াৰ হ'ল কুৱেশ্যন নম্বৰ 11 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল বুলি কেতিয়া স্বীকৃতি দিয়া হয় 2007 2006 1998 1996 আনসাৰ কি হ'ব 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয় বাঘ সংৰক্ষিত বনাঞ্চল ক্লিয়াৰ 2006 চনত দিয়া হৈছিল কুৱেশ্যন নম্বৰ 12 অসম পৰিবহণ বিভাগ কোন চনত প্ৰতিষ্ঠা কৰা হয় অসম পৰিবহণ বিভাগ 1947 1948 1949 আৰু 1962 ৰাইট আনসাৰ কি হ'ব 1948 অপচন নম্বৰ 2 ৰাইট আনসাৰ 1948 চনত অসম পৰিবহণ বিভাগ প্ৰতিষ্ঠা কৰা হয় ক্লিয়াৰ মনত ৰাখিব নেক্সটলৈ আগবাঢ়ো এনেকুৱা ধৰণৰ কুৱেশ্যনে একচুৱেলি কৰে কুৱেশ্যন নম্বৰ 13 বিশ্ব ব্যৱসায় সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মুম্বাই জেনেভা টকিঅ' আৰু ছিংগাপুৰ মুম্বাই আমাৰ ভাৰতত আছে জানো নাই নহয় বিশ্ব ব্যৱসায় সংস্থা ক'ত আছে জেনেভাত আছে গতিকে ৰাইট আনসাৰ অপচন নম্বৰ 2 বিশ্ব ব্যৱসায় সংস্থাৰ মুখ্য কাৰ্যালয় আছে জেনেভাত ক্লিয়াৰ এনেকুৱা ধৰণৰ কুৱেশ্যন কৰে নেক্সটলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 14 কফিৰ সৰ্বাধিক উৎপাদনকাৰী ৰাজ্য কোনখন ৰাজ্যই বেছি কফিৰ উৎপাদন কৰে
কৰ্ণাটক, কেৰেলা, অন্ধ্ৰপ্ৰদেশ আৰু ওপৰ এটা নহয়। ৰাইট আনচাৰ কি হ'ব? কৰ্ণাটক। অপশ্যন নম্বৰ 1 ৰাইট আনচাৰ ইয়াৰে। ক্লিয়াৰ? এইবাৰ আমাৰ পেপাৰখনৰ একেবাৰে শেষৰটো প্ৰশ্ন, কুৱেশ্যন নম্বৰ 15লৈ আগবাঢ়িম। কুৱেশ্যন নম্বৰ 15 আপোনালোকৰ সন্মুখত। অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়? একদম একেবাৰে গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। অপশ্যনত দিয়া আছে চিলাপথাৰ, নিমাতীঘাট, শুৱালকুছি আৰু ওপৰ এটা নহয়। ৰাইট আনচাৰ কি হ'ব? শুৱালকুছি। ঠিক আছে? তো আজি পেপাৰখন আমি ডিছকাশ্যন কৰিলোঁ। সকলোৱে ভালকৈ পঢ়ক, ভাল হ'ব। থেংক ইউ, অল দ্য বেষ্ট।